অ খুৰা আজি তো দীপাৱলী না অঁ দীপাৱলী চাকি বা প্ৰদীপ কিহৰ কাৰণে জ্বলাই এইটো এইটো আজি ৰাম আহিব। ৰাম আহিব ৰাম আহিব। উত্তৰটো ভালকে কওক আপুনি মানে কিহৰ কাৰণে এই চাকিবিলাক জ্বলায় ৰাম যেতিয়া বনলৈ গৈছিলে, অ বনৰ পৰা ৰাম আজি এই বোম বধ ফুটাই কৰি এই পোহৰত আহি থাকিব। সাপ চাপ যি য'ত জীৱ জন্তু আছিল বন্দুকৰ ভয়ত চব মানে ভাগিব আৰু ৰাস্তাটো পোহৰ হ'ব। এই আহি আছে ৰাম অ অযোধ্যাৰ পৰা অযোধ্যাৰ পৰা আজি ৰাম আহিব আহি আছে বম ফুটালে নহয়, ফুটাই ফুটাই আহি আছে। অ এই কাৰণত মানে দেৱালী চাকিটো জ্বলায় চাকি জ্বলাই। নহয় নহয় এইটোৱে মই কৈছোঁ যে অন্ধকাৰ আঁতৰাই আলো আনিব জগতত। এই কাৰণত দীপাৱলীটো পালন কৰে মানে কৈছে যে ৰামে আহি আছে এই কাৰণত মই কওঁ শুন, কওক এইফালে ঘৰক এইফালে ৰাম আৰু অযোধ্যাৰ ভাই ককাই অঁ ভৰত হেৰি বনবাসত পঠিয়াইছিলে অঁ 12 বছৰ। কিন্তু ভৰতাই ক'লে বোলে নহয়, ৰামে ক'লে বোলে নহয়, মই যাম বনলৈ, মই যাম। এই 12 বছৰ মূৰত ঘূৰি আহে। এই কাৰণত মোৰটো সঁচা নহয় তাতে সেইটো সঁচা পোহৰটো লাগিবই ভাই। পোহৰটো অন্ধকাৰ গুচাই কিনে পোহৰ আনিব লাগে এইটো সঁচা অঁ